এই কথাখিনি শুনাৰ পাছত হয়তো আপুনি সলনি হৈ যাব, আৰু যদি সলনি নহয়ও তেনেহ'লে এটলিষ্ট আপুনি কথাখিনি বুজি পাব। আপুনি আপোনাৰ প্ৰব্লেমছবিলাক বা আপোনাৰ দুখবিলাক আপুনি আপোনাৰ ফ্ৰেণ্ডছ বা যিকোনো মানুহৰ আগতে কৈ ফুৰে, কিন্তু আজিলৈকে আপুনি কাৰোবাৰ পৰা সহায় পাইছেনে বা কাৰোবাৰ পৰা আপুনি এটা ভাল এডভাইচ পাইছেনে? 90% চান্স যে আজিলৈকে আপুনি কাৰো ভালকৈ এডভাইচ এটাও পোৱা নাই বা সহায়ো পোৱা নাই। আপোনাৰ দুখবিলাক, আপোনাৰ প্ৰব্লেমছবিলাক বেলেগৰ আগত দেখাই কি লাভ আছে? আপুনিও ভালকৈ জানে যে আজিৰ দিনত কোনেও কাকো সহায় নকৰে, আৰু সহায় কিয় কৰিব? আপোনাৰ প্ৰব্লেমছ তাত বেলেগৰ কি আহে যায়? বেলেগে কেৱল আপোনাৰ লগত টাইম পাছ কৰিব। কাৰোবাৰ হয়তো টাইম পাছ হোৱা নাই ঘৰত বহি, গতিকে আপোনাৰ ওচৰলৈ আহি আপোনাৰ লগত কথা পাতি টাইম পাছ কৰিছে। অৰ্থাৎ আপুনি বেলেগৰ বাবে টাইম পাছৰ আহিলাৰ বাহিৰে বেলেগ একো নহয়। আৰু আপুনিও ফ্ৰী ৱাইফাইৰ দৰে যিকোনো স্থানতে এভেইলেবল হৈ যায়। গতিকে আপোনাৰ ছেল্ফ ৰেচপেক্ট বা আপোনাৰ গুৰুত্ব থাকিব ক'ত? এটা কথা মনত ৰাখিব যে যিমানেই বেছি আপুনি এভেইলেবল হৈ যাব, সিমানেই আপোনাৰ ছেল্ফ ৰেচপেক্ট আৰু গুৰুত্ব কমি আহিব। যিমানেই আপুনি নিজৰ প্ৰব্লেমছবিলাক, নিজৰ দুখবিলাক বেলেগৰ আগত গাই ফুৰিব, সিমানেই মানুহ আপোনাৰ পৰা হয়তো আঁতৰি যাব, নতুবা আপোনাক গুৰুত্ব নিদিয়া হ'ব। কাৰণ আজিৰ দিনত আপোনাৰ প্ৰব্লেমছ বা দুখবিলাক শুনি থকা কাৰো সময় নাই। কাৰণ আজিকালি মানুহে কেৱল নিজৰ কথা চিন্তা কৰে, বেলেগৰ কথা চিন্তা কৰিবলৈ কাৰো সময় নাই। এনেও মানুহ বিপদৰ সময়তহে চিনি পোৱা যায় যে কোন কেনেকুৱা। আজি আপুনি যাক সকলোতকৈ ভাল ফ্ৰেণ্ড বুলি ভাবিছে বা সকলোতকৈ আপোন বুলি ভাবিছে, যাৰ লগত আপুনি আপোনাৰ দুখৰ কথা, আপোনাৰ প্ৰব্লেমছবিলাক শ্বেয়াৰ কৰিছে, যাতে আপুনি কিবা এটা ভাল সমাধান পাওক, কিন্তু সমাধান পোৱাৰ সলনি আপুনি কেৱল অপমানহে পাব। হয়তো আপোনাৰ মুখৰ আগত অপমান নকৰিব পাৰে, কিন্তু আপোনাৰ পিঠিৰ পিছফালে বেলেগৰ ওচৰত নিশ্চয় আপোনাৰ কথা আলোচনা কৰিব। গতিকে আপুনি বহুতৰ আগতেই আপোনাৰ প্ৰব্লেমছ বা দুখবিলাকৰ কথা বহুত ক'লে। এতিয়া আপুনি একেবাৰে মনে মনে থাকক। এতিয়া আপুনি কেৱল বেলেগৰ কথা শুনক, অবজাৰ্ভ কৰক যে কোন কেনেকুৱা। আপুনি সকলোকে চিনি পাই যাব যে কোন আপোনাৰ কাষত আছিল আৰু কোন আগলৈ থাকিব। আৰু তেতিয়া কি হ'ব যে মানুহে আপোনাক ইউজ কৰিব নোৱাৰিব, আৰু আপোনাৰ গুৰুত্ব কেতিয়াও কমি নাযাব।